Hello friends, welcome to my YouTube channel Kumar Basanta Assam. SCERT অধীনৰ যি DLED পাঠ্যক্ৰম সেই DLED পাঠ্যক্ৰমৰ দ্বিতীয় বছৰৰ পৰীক্ষা কেতিয়া হ'ব সেই সম্পৰ্কে জনাবলৈ এই ভিডিঅটো প্ৰস্তুত কৰা হৈছে। আপোনালোকৰ বহু কেইজন ভিউৱাৰ্ছে মোৰ এই চেনেলতে এটো প্ৰশ্ন সুধিছে, মোৰ পৰা জানিব বিচাৰিছে যে দ্বিতীয় বছৰ পৰীক্ষা কেতিয়া হোৱাৰ সম্ভাৱনা আছে। মই সেই কাৰণেই এই ভিডিঅটো প্ৰস্তুত কৰিলোঁ যে আপোনালোকৰ যি দ্বিতীয় বছৰৰ পৰীক্ষা সেই পৰীক্ষা অহা মাৰ্চ মাহৰ 24 তাৰিখৰ পৰা হোৱাৰ সম্ভাৱনা আছে। এই সম্পৰ্কে মই বিভিন্ন তথ্য সংগ্ৰহ কৰিছোঁ আৰু সেই তথ্যৰ ওপৰত ভিত্তি কৰি মই আপোনালোকক এই খবৰটো দিছোঁ যে 2019 চনৰ 24 মাৰ্চৰ পৰা আপোনালোকৰ DLEDৰ দ্বিতীয় বছৰ পৰীক্ষা হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। প্ৰাপ্ত তথ্য মতে 24, 25, 26, 27, 28, 29, 30 এনেকৈ ধাৰাবাহিকভাৱে আপোনালোকৰ পৰীক্ষা হ'ব। যেনেদৰে প্ৰথম বছৰ হৈছিলে, প্ৰথম বছৰ আপোনালোকৰ এদিনৰ মাজতে গেপ নথকাকৈ আপোনালোকৰ পৰীক্ষাসমূহ হৈছিলে। দ্বিতীয় বছৰ পৰীক্ষাও তেনেকৈ 24 মাৰ্চৰ পৰাই হোৱাৰ সম্ভাৱনা আছে। গতিকে মূল কথাটো ইমানেই। আপোনালোকে এই খবৰটো লগৰ শিক্ষক শিক্ষয়িত্ৰীসকলক জনাবৰ বাবে এই ভিডিঅ'টো শ্বেয়াৰ কৰাটো অতি প্ৰয়োজন। আৰু যদিহে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ আছে তেতিয়াহ'লে এই ভিডিঅ'ৰ তলতে থকা যি ৰঙাকৈ ছাবস্ক্ৰাইব বুটন আছে তাত আপোনালোকে প্ৰেছ কৰি দিব। প্ৰেছ কৰাৰ পিছত বেল আইকনটো ওলাব, তাতো আপোনালোকে প্ৰেছ কৰি থ'ব। তেতিয়া মই আপলোড কৰা বিভিন্ন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে ইউটিউব অ'পেন কৰাৰ লগে লগে পাব পাৰিব। তাৰ উপৰিও আপোনালোকে যদিহে ন'টিফিকেশ্যন নাপায়ো তেতিয়া ইউটিউব অ'পেন কৰি তাতে চাৰ্চ অপশ্যন আছে, তাতে কুমাৰ বসন্ত আছাম বুলি লিখি পেলাই আপোনালোকে চাৰ্চ কৰিব, মোৰ চেনেলটো পাব। আৰু আপোনালোকৰ কাৰণে বিভিন্ন প্ৰয়োজনীয় ভিডিঅ' মই চেনেলত দি থাকিম। মই DLEDৰ ভিডিঅ' বাদ দি অন্যান্য ভিডিঅ' দি আছোঁ, আপোনালোকে চাইছে, ভাল পাইছোঁ। আপোনালোকৰ এই সঁহাৰি মোৰ কাৰণে খুব প্ৰয়োজনীয়। আৰু আপোনালোকে কেনেধৰণৰ ভিডিঅ' বিচাৰে, এই ছেকেণ্ড ইয়েৰৰ কি ভিডিঅ' আপোনালোকে প্ৰয়োজন অনুভৱ কৰে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ ফৰ ৱাটছিং।